মৰ্নিং এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। তো দিনেগৰাকী আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি 2025 চনৰ প্ৰথমটো মঙলবাৰ আৰু আমি আগৰ পৰাই মঙলবাৰে মাছ মাংস তেনেকৈ নাখাওঁ। আজিৰ পৰা মঙলবাৰৰ ব্লগ ষ্টাৰ্ট কৰিছোঁ এবছৰলৈ। সেইকাৰণে হাজবেণ্ডকতো ফল মূল খুৱাই পঠালোঁ। মই এতিয়ালৈকে একো খোৱা নাই, কাৰণ মই এবাৰেই খাওঁ ব্ৰত থাকিলে। আপোনালোকৰ যদি ব্ৰত থাকে তেন্তে ব্ৰতত আপোনালোকে কি হেল্ডি বস্তু দিব পাৰিব আৰু কি খাব পাৰিব সেইখিনি দিছোঁ মই। আজি টিফিনত আছে আপেল, কমলা আৰু ষ্টিম কৰা গোমধান, আৰু ইয়াত আছে বেদনা, গোটা মগু আৰু বুট। তো এইখিনিকে লৈ লৈছোঁ আজি। আহিছোঁ চাদৰ পৰা কাপোৰ নিব, কাৰণ হাজবেণ্ডে ৰাতি পিন্ধা কাপোৰটো মই ধুই দিছোঁ, সেইকাৰণে জল্দি শুবৰ কাৰণে ওপৰ চাদত আহিছোঁ। এইবোৰ তলত ঘৰ। মোৰ কাপোৰ সামৰি হৈ গ'ল। ঠিক গৈ আহিছোঁ ৰুমত। পৰা ভিউটো দেখুৱাই দিছোঁ, দেখিছেনে গোটেই পাহাৰ। এয়া বইল দালি, আজি মঙলবাৰ সেইকাৰণে বইল, বুটৰ চাটনি, ৰেড চালাড আৰু ভাত। এয়াই আজি মঙলবাৰৰ খানা, ভেজ থালি। আজি টিফিনত ফ্ৰুইটছে আছিলে। তেন্তে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। থেংক ইউ।